নিকুঞ্জ এডুকেশ্যন চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ। মই আজি তোমালোকৰ বাবে যিসকলে DLED দিবলৈ গৈ আছে সেইসকলৰ বাবে মই ফুল মক টেষ্ট লৈ আহিছোঁ। তোমালোকে এই মক টেষ্টটো এটেণ্ড কৰিব পাৰিবা। মই জেনেৰেল নলেজৰ 30টা কুৱেশ্যন লৈ আহিছোঁ। গোটেইখিনি ছাবজেক্টৰ মই লৈ আহিছোঁ মক টেষ্টটো। তোমালোকে শেষলৈকে চাবা আৰু এইটো তোমালোকৰ বাবে এটা ৰিভিজন ক্লাছ বুলি তোমালোকে চাই ল'বা। ভাৰতৰ বৰ্তমান ৰাষ্ট্ৰপতি কোন? এইবোৰ সকলো কাৰেণ্ট এফেয়াৰ হয়। ইয়াৰ সঠিক উত্তৰটো হৈছে অপশ্যন বি দ্ৰৌপদী মুৰ্মু। নেক্সট কুৱেশ্যন, ভাৰতৰ বৰ্তমান উপৰাষ্ট্ৰপতি কোন? ইয়াৰ সঠিক উত্তৰটো হৈছে অপশ্যন চি জগদীপ ধাংকাৰ। নেক্সট কুৱেশ্যন, ভাৰতৰ প্ৰধানমন্ত্ৰী কোন? ইয়াৰ সঠিক উত্তৰটো হৈছে অপশ্যন বি নৰেন্দ্ৰ মোদী। তোমালোকে নাভাবিবা যে ইমান সহজ আহিব বুলি। ইয়াৰে যিকোনো আমাৰ কমন পৰিব পাৰে। ধৰা হ'ল আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী কোন এইটো নাহিব পাৰে, বাকীখিনি ভাৰতৰ প্ৰধান বা ভাৰতৰ বৰ্তমান উপৰাষ্ট্ৰপতি কোন এনেকুৱা প্ৰশ্ন আহিব আৰু এইখিনি আমাৰ চোৱাটো কৰ্তব্য। নেক্সট কুৱেশ্যন, ভাৰতৰ প্ৰধান ন্যায়াধীশ কোন 2025 অনুসৰি? ইয়াৰ সঠিক উত্তৰ হৈছে অপশ্যন চি BR গাভি। নেক্সট কুৱেশ্যন, ৰিজাৰ্ভ বেংকৰ বৰ্তমান গভৰ্ণৰ কোন? ৰিজাৰ্ভ বেংকৰ বৰ্তমান গভৰ্ণৰ কোন? অপশ্যন এ সঞ্জয় মালহোত্ৰা। নেক্সট কুৱেশ্যন, ভাৰতৰ মুখ্য নিৰ্বাচনী আয়ুক্ত কোন? ইয়াৰ সঠিক উত্তৰ হৈছে অপশ্যন বি গণেশ কুমাৰ। গণেশ নহয়, গণেশ। নেক্সট কুৱেশ্যন, ভাৰতৰ বৰ্তমান গৃহমন্ত্ৰী কোন? ভাৰতৰ বৰ্তমান গৃহমন্ত্ৰী তোমালোকে সকলোৱে জানে অমিত শ্বাহ। অপশ্যন এ অমিত শ্বাহ। নেক্সট কুৱেশ্যন, ভাৰতৰ বৰ্তমান শিক্ষামন্ত্ৰী কোন? যিহেতু তোমালোকে এইটো DLEDটো এডুকেশ্যনৰ হয়, সেই গতিকে এনেকুৱা আমাৰ যিখিনি নেকি এডুকেশ্যন ৰিলেটেড কুৱেশ্যন আমি সেইকেইটা চাব লাগিব। ভাৰতৰ বৰ্তমান শিক্ষামন্ত্ৰী হৈছে কোন? ধৰ্মেন্দ্ৰ প্ৰধান। নেক্সট কুৱেশ্যন, ভাৰতৰ বৰ্তমান বিত্তমন্ত্ৰী কোন? ইয়াৰ সঠিক উত্তৰ হৈছে অপশ্যন বি নিৰ্মলা সীতাৰামন। নেক্সট কুৱেশ্যন, ভাৰতৰ বৰ্তমান বৈদেশিক কাৰ্যৰ মন্ত্ৰী কোন? ইয়াৰ সঠিক উত্তৰটো হৈছে অপশ্যন এ S জয়শংকৰ। নেক্সট কুৱেশ্যন, লোকসভাৰ বৰ্তমান অধ্যক্ষ কোন? ইয়াৰ সঠিক উত্তৰ হৈছে অপশ্যন এ ওম বিৰলা। নেক্সট কুৱেশ্যন, ভাৰতৰ চিফ অফ ডিফেন্স ষ্টাফ কোন? ইয়াৰ সঠিক উত্তৰ হৈছে অপশ্যন বি অনিল চৌহান। নেক্সট কুৱেশ্যন, ভাৰতৰ বৰ্তমান সেনা অধ্যক্ষ কোন? তোমালোকে এইটো মনোজ পাণ্ডে বুলি নাভাবিব, এতিয়া চেঞ্জ কৰি দিয়া হৈছে। ইয়াৰ সঠিক উত্তৰ হৈছে অপশ্যন এ জেনেৰেল উপেন্দ্ৰ দ্বিবেদী। নেক্সট কুৱেশ্যন, ভাৰতৰ নৌসেনাৰ বৰ্তমান অধ্যক্ষ কোন? ইয়াৰ সঠিক উত্তৰ হৈছে অপশ্যন ডি দীনেশ ত্ৰিপাঠী। দীনেশ ত্ৰিপাঠী। নেক্সট কুৱেশ্যন, ভাৰতৰ বায়ুসেনাৰ অধ্যক্ষ কোন? ইয়াৰ সঠিক উত্তৰটো হৈছে অপশ্যন চি অমৰপ্ৰীত সিং। নেক্সট কুৱেশ্যন, নীতি আয়োগৰ অধ্যক্ষ কোন? আৰু নীতি আয়োগৰ নামটো আগতে কি আছিল? নীতি আয়োগ নাছিল, 2015 পৰা নীতি আয়োগ হ'ল। তাৰ আগতে কি আছিল তোমালোকে মোক কমেণ্টত জনাই দিবা। নীতি আয়োগৰ অধ্যক্ষ হৈছে আমাৰ PM নৰেন্দ্ৰ মোদী। নীতি আয়োগৰ মুখ্য কাৰ্যবাহী বিষয়া কোন? এইবিলাক মষ্ট ইম্পৰ্টেণ্ট আৰু এইবিলাক সকলো DLED পেড এক্সামৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন হয়, মই লৈ আহিছোঁ। তোমালোকে মই বিচিৰি হ'লেও লৈ আহিছোঁ, তোমালোকে এইবোৰ নোট কৰি ল'বা। আৰু কিছুমান বহুতো নইজ আহিছে সেইবোৰ তোমালোকে ইগন'ৰ কৰিবা। নীতি আয়োগৰ মুখ্য কাৰ্যবাহী বিষয়া কোন? ইয়াৰ সঠিক উত্তৰ হৈছে অপশ্যন ডি BVR সুব্ৰমণিয়ম। নেক্সট কুৱেশ্যন, ইছৰোৰ বৰ্তমান অধ্যক্ষ কোন আৰু ইছৰো ক'ত স্থাপিত, কিমান চনত স্থাপিত হৈছিল আৰু ক'ত আছে ইছৰো, এইখিনিও তোমালোকে চাই ল'বা। ইয়াৰ সঠিক উত্তৰটো হৈছে অপশ্যন বি S সোমনাথ।
কংগ্ৰেছ দলৰ বৰ্তমান সভাপতি কোন কংগ্ৰেছ দলৰ বৰ্তমান সভাপতি হৈছে অপচন চি মাল্লিকাৰ্জুন খৰগে নেক্সট কুৱেশ্যন অসমৰ বৰ্তমান মুখ্যমন্ত্ৰী কোন ইয়াৰ সঠিক উত্তৰ হৈছে অপচন বি হিমন্ত বিশ্ব শৰ্মা মই ইণ্ডিয়ান তাৰ লগতে অসমৰো লৈ আহিছো এবাৰ গুটেইখিনি অসমৰ হ'ব নেক্সট কুৱেশ্যন অসমৰ বৰ্তমান ৰাজ্যপাল কোন ইয়াৰ সঠিক উত্তৰটো হৈছে ডি লক্ষ্মণ প্ৰসাদ আচাৰ্য ইয়াৰ আগতে কোন আছিল গুলাব চন্দ কাটাৰিয়াল আছিল ইয়াৰ আগত ইয়াৰ সঠিক উত্তৰটো হ'ব অপচন ডি লক্ষ্মণ প্ৰসাদ আচাৰ্য নেক্সট কুৱেশ্যন অসমৰ বৰ্তমান মুখ্য সচিব কোন অসমৰ বৰ্তমান মুখ্য সচিব হৈছে অপচন এ ডি আৰ ৰবি কোটা নেক্সট কুৱেশ্যন অসমৰ বৰ্তমান ডিজিপি কোন জিপি সিংটো চেঞ্জ কৰি দিছে বাৰু ইয়াৰ সঠিক উত্তৰটো হ'ব অপচন ডি শ্ৰী হাৰমিত সিং IPS অসম বিধানসভাৰ বৰ্তমান অধ্যক্ষ কোন ইয়াৰ সঠিক উত্তৰটো হৈছে অপচন এ বিশ্বজিৎ দৈমাৰী ইয়াৰ আগতে কোন আছিল এটো মোক কমেন্টত জনাই দিবা তোমালোকে নেক্সট কুৱেশ্যন অসমৰ বৰ্তমান শিক্ষামন্ত্ৰী কোন ইয়াৰ সঠিক উত্তৰটো হৈছে অপচন এ ৰনোজ পেগু আৰু ইয়াৰ আগত কোন আছিল আমাৰ শিক্ষামন্ত্ৰী হেতু চাই লবা আমাৰ কিছুমান আৰু স্কিম আছে হেবোৰো তোমালোকে ভালকৈ চাই লবা আজি মই গুটেইখিনি জিকে কাৰেন্ট এফেয়াৰ লৈ আহিছো এখিনি গুটে কাৰেন্ট এফেয়াৰে হয় নেক্সট কুৱেশ্যন অসমৰ বৰ্তমান বিত্তমন্ত্ৰী কোন ইয়াৰ সঠিক উত্তৰ হৈছে অপচন বি অজন্তা নিয়োগ আৰু ভাৰতবৰ্ষৰ ফাইনান্স মিনিষ্টাৰ হ'ব কি নিৰ্মলা সীতাৰমণ নেক্সট কুৱেশ্যন অসমৰ বৰ্তমান স্বাস্থ্য মন্ত্ৰী কোন ইয়াৰ সঠিক উত্তৰটো তোমালোকে কৈ দিবা কমেন্টত মই তিনিটা তোমালোকৰ বাবে হোমৱৰ্ক আনিছো সেইখিনি তোমালোকে কৰিবা এইটোটা তোমালোকৰ বাবে হোমৱৰ্ক অতি সহজ হয় তোমালোকে মোক কমেন্টত জনাই দিবা আৰু লগতে সিৰিয়েল নাম্বাৰটো দি যাবা অসমৰ বৰ্তমান কৃষি মন্ত্ৰী কোন ইয়াৰ সঠিক উত্তৰ হৈছে অপচন এ অতুল বৰা নেক্সট কুৱেশ্যন অসমৰ বৰ্তমান পৰিবহন মন্ত্ৰী কোন এইটোটা তোমালোকৰ বাবে হোমৱৰ্ক এইটো তোমালোকে 27 দিলু 29 দিলু আৰু ইয়াৰ লগতে তোমালোকক মই 27 কিমান দিলু ৰব দেই চাই দিছো তোমালোকক 27 টো দিছো মই আকৌ 29 টো দিছো এইগিটা তোমালোকৰ বাবে হোমৱৰ্ক থাকিল জিকে লাষ্ট কুৱেশ্যন হৈছে অসমৰ ৰাইফলছৰ বৰ্তমান মহা নিৰ্দেশক কোন ইয়াৰ সঠিক উত্তৰ হৈছে অপচন ডি বিকাশ লাখেৰা ইয়াৰ মই এখিনি গুটেইখিনি জনাই দিলো আৰু তোমালোকে স্কিম আৰু কিছুমান নতুন আমাৰ যি সকল আমাৰ নতুন পদত আহিছে তেওঁৰ আগৰ পদ কিটা কি নাম আছিল এখিনি চাই লব আৰু এখিনি তোমালোকে চোৱাটো দায়িত্ব আৰু এইখিনি তোমালোকে ৰিভিজন বুলি ধৰি লব নেক্সট পেপাৰটো লৈ আহো নেক্সট মুক টেষ্ট পেপাৰখন হৈছে সোশ্যাল সায়েন্সত মই 16 টা কুৱেশ্যন লৈ আহিছো এই 16 টা কুৱেশ্যন তোমালোকে ভালকৈ চাই লবা আৰু কিমানখিনি এটেন্ড কৰিব পাৰা তোমালোকে মোক কমেন্টত জনাইবা ভাৰতৰ সংবিধানত মৌলিক কৰ্তব্য কেতিয়া সংযোজিত কৰা হয় ইয়াৰ সঠিক উত্তৰটো হৈছে অপচন সি 1976 নেক্সট কুৱেশ্যন ভাৰতৰ সংবিধানৰ কোন অনুচ্ছেদত পঞ্চায়তিক স্বশাসন ব্যৱস্থা উল্লেখিত ইয়াৰ সঠিক উত্তৰটো হৈছে অপচন বি আৰ্টিকল 40 নেক্সট কুৱেশ্যন অসমৰ পথাৰুঘাটত হত্যাকাণ্ড কেতিয়া হৈছিল ইয়াৰ সঠিক উত্তৰ হৈছে অপচন বি 1894 নেক্সট কুৱেশ্যন ভাৰতত 5 বছৰীয়া পৰিকল্পনা আৰম্ভ কৰ পৰামৰ্শত কৰা হৈছিল মানে পঞ্চবাৰ্ষিক পৰিকল্পনা কৰ পৰা লোৱা হৈছিল তো জোসেফ ষ্টেলিন মডেল সোভিয়েট ইউনিয়নৰ পৰা নেক্সট কুৱেশ্যন সৰ্বজনীন ভোটাধিকাৰ কেতিয়াৰ পৰা ভাৰতত প্ৰযোজ্য হয় ইয়াৰ সঠিক উত্তৰ হৈছে অপচন বি 1950 নেক্সট কুৱেশ্যন ভাৰতৰ সংবিধানৰ খচৰা তৈয়াৰকাৰী সমিতিৰ সভাপতি কোন ইয়াৰ সঠিক উত্তৰ হৈছে অপচন সি ডক্টৰ বি আৰ আম্বেদকাৰ নেক্সট কুৱেশ্যন চৌধাৰী আৰু সৌদেশমুখী প্ৰথা কোনে আৰম্ভ কৰিছিল ইয়াৰ সঠিক উত্তৰ হৈছে অপচন বি শিৱাজী মহাৰাজ নেক্সট কুৱেশ্যন ভাৰতীয় স্বাধীনতা আন্দোলনত অসম চাহ শ্ৰমিক বিদ্ৰোহ কেতিয়া হৈছিল ইয়াৰ সঠিক উত্তৰ হৈছে অপচন সি 1920
21. Next question. ভাৰত ত্যাগ আন্দোলনৰ সময়ত অসমৰ কোন চহৰত বৃহৎ প্ৰতিবাদ হৈছিল? ইয়াৰ সঠিক উত্তৰ হৈছে অপশ্যন ডি নগাঁও আৰু বৰপেটা। নগাঁও আৰু বৰপেটাটো হৈছিল। ভাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছ প্ৰথমবাৰৰ বাবে কেতিয়া বিভক্ত হৈছিল? ইয়াৰ সঠিক উত্তৰটো হৈছে অপশ্যন চি 1907। নেক্সট কুৱেশ্যন, ন্যায়পালিকা স্বাধীনতাৰ নিৰ্ণায়ক উপাদান হিচাপে ক'ত স্বীকৃতি পায়? ইয়াৰ সঠিক উত্তৰটো হৈছে অপশ্যন চি পাৰ্ট 4। ইয়াৰ উত্তৰটো হৈছে অপশ্যন চি পাৰ্ট 4 আৰু ইয়াৰ আৰ্টিকেলটো হৈছে 50। ঠিক আছে। নেক্সট কুৱেশ্যন, কোনে ভাৰতীয় সংবিধান হৈছে এক লিখিত আৰু বিৰাট নথি বুলি কৈছিল? ইয়াৰ সঠিক উত্তৰটো হৈছে অপশ্যন এ। নেক্সট কুৱেশ্যন, জুনাইড কোন আছিল? ইয়াৰ সঠিক উত্তৰ হৈছে অপশ্যন বি। নেক্সট কুৱেশ্যন, চিন্তামণি বৰকটকীৰ ৰাজনৈতিক চিন্তাধাৰা কিহৰ সৈতে সম্পৰ্কিত আছিল? ইয়াৰ সঠিক উত্তৰটো হৈছে অপশ্যন বি গান্ধীয়ান থট। নেক্সট কুৱেশ্যন, ভাৰতৰ সংবিধানত সামাজিক ন্যায় শব্দটো ক'ত আছে? ইয়াৰ সঠিক উত্তৰ হৈছে অপশ্যন ডি DPS অৰ্থাৎ ডাইৰেক্টিভ প্ৰিন্সিপালছ। আৰু লাষ্ট কুৱেশ্যনটি হৈছে অসমৰ প্ৰথম ছাত্ৰ সংগঠন কোন বা কি? ইয়াৰ সঠিক উত্তৰ হৈছে অপশ্যন বি অসম ছাত্ৰ সন্মিলন। ইয়াৰ প্ৰতিষ্ঠা হৈছিল 1916 চনত। এইখিনিয়ে আছিল সমাজ বিজ্ঞানৰ 16টা কুৱেশ্যন আৰু নেক্সট মুক টেষ্টটো তোমালোকে দিব পাৰিবা। এতিয়া নেক্সট পেপাৰখনলৈ আহিছোঁ। সায়েন্স আৰু এনভাইৰনমেণ্ট সায়েন্সৰ 20টা কুৱেশ্যন লৈ আহিছোঁ। তোমালোকে এই 20টা কুৱেশ্যন এটেণ্ড কৰিব পাৰিবা আৰু মই বহুখিনি কুৱেশ্যন প্ৰিভিয়াছ ইয়াৰৰ পৰা লৈ আহিছোঁ। গোটেইখিনি DLED পেড এক্সামত আহি যোৱা। প্ৰথম প্ৰশ্নটি হৈছে পানীৰ ৰাসায়নিক সংকেত কি? ইয়াৰ সঠিক উত্তৰটো হৈছে অপশ্যন বি H2O। তোমালোকে প্ৰতিটো সংকেত মনত ৰাখিবলৈ যত্ন কৰিবা। ইয়াত সংকেতবোৰ সায়েন্সত আহিবয়ে, প্ৰতি বছৰে অহা দেখা যায়। উদ্ভিদে সালোক সংশ্লেষণৰ বাবে কোন গেছ ব্যৱহাৰ কৰে? ইয়াৰ সঠিক উত্তৰ হৈছে অপশ্যন বি কাৰ্বন ডাই অক্সাইড। নেক্সট কুৱেশ্যনটি হৈছে কোষৰ কোন অংশই সকলো কাৰ্য নিয়ন্ত্ৰণ কৰে? ইয়াৰ সঠিক উত্তৰটো হৈছে চি নিউক্লিয়াছ। নেক্সট কুৱেশ্যন, সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহ কোনটো? ইয়াৰ সঠিক উত্তৰটো হৈছে চি জুপিটাৰ। নেক্সট কুৱেশ্যন, জুপিটাৰ মানে বৃহস্পতি। নেক্সট কুৱেশ্যনটি হৈছে মানৱ দেহত কোন অংগই ৰক্ত পৰিশোধন কৰে? ইয়াৰ সঠিক উত্তৰটো হৈছে অপশ্যন বি কিডনী বা বৃক্ক। নেক্সট কুৱেশ্যন, কোন গেছে বিশ্ব উষ্ণতা বৃদ্ধি কাৰক? ইয়াৰ সঠিক উত্তৰ হৈছে বি CO2 কাৰ্বন ডাই অক্সাইড। এতিয়া মই অলপ আগত কৈছিলোঁ তোমালোকক কাৰ্বন ডাই অক্সাইড যিটো নেকি সংকেত এতিয়া CO2 তোমালোকে চাই ল'বা। নেক্সট কুৱেশ্যন, তলৰ কোনটো নৱীকৰণযোগ্য শক্তি উৎস? নৱীকৰণযোগ্য মানে আমি যিটো ব্যৱহাৰ কৰি থাকিলে শেষ নহয় বা নাইকিয়া হৈ নাযায়, আৰু অনৱীকৰণযোগ্যটো যিটো আমি ব্যৱহাৰ কৰাৰ পিছত পুনৰবাৰ নাপাওঁ বা আমাৰ সেইটো শেষ হোৱাৰ সম্ভাৱনাটো বেছি, হয়নে? ইয়াৰ যিটো নেকি আমাৰ নৱীকৰণযোগ্য শক্তিৰ ইয়াৰ তলত এটা উদাহৰণ হৈছে বতাহ চি উইণ্ড। নেক্সট কুৱেশ্যন, উদাসীন পদাৰ্থৰ pH মান কিমান? ইয়াৰ সঠিক উত্তৰ হৈছে অপশ্যন বি 7। নেক্সট কুৱেশ্যন, উদ্ভিদৰ কোন অংশই খাদ্য বাহক হিচাপে কাম কৰে? ইয়াৰ সঠিক উত্তৰ হৈছে অপশ্যন বি ষ্টিম বা কাণ্ড। নেক্সট কুৱেশ্যন, অজন স্তৰ বায়ুমণ্ডলৰ কোন স্তৰত পোৱা যায়? ইয়াৰ সঠিক উত্তৰ হৈছে অপশ্যন বি ষ্ট্ৰেটস্ফিয়াৰত পোৱা যায়। নেক্সট কুৱেশ্যন, আমি শ্বাসত কোন গেছ লওঁ? আমি মানে কোনসকলে কৈছে আমি নিজে বা মানুহ হিউমেন
ইয়াৰ সঠিক উত্তৰ হৈছে অপচন বি অক্সিজেন নেক্সট কুৱেশ্যন মাটি ক্ষয় হোৱাৰ মূল কাৰণ কি ইয়াৰ সঠিক উত্তৰ হৈছে অপচন বি বন উচ্ছেদ নেক্সট কুৱেশ্যন কুখৰ শক্তি কেন্দ্ৰ কোনটো পাৱাৰ হাউস কুখৰ পাৱাৰ হাউস বুলি কোনটো কোৱা হয় ইয়াৰ সঠিক উত্তৰ হৈছে অপচন সি মাইট্ৰকন্ড্ৰিয়া নেক্সট কুৱেশ্যন টেকটনিক প্লেটৰ আন্দোলনৰ ফলত কি প্ৰাকৃতিক দুৰ্যোগ ঘটে ইয়াৰ সঠিক উত্তৰ হৈছে অপচন সি আৰ্থকুৱেক ভূমিকম্প নেক্সট কুৱেশ্যন পানীৰ চক্ৰত কি কি ধাৰণ অন্তৰ্ভুক্ত ইয়াৰ সঠিক উত্তৰ হৈছে ওপৰৰ সকলো নেক্সট কুৱেশ্যন তলৰ কোনটো জৈৱঘট বৰ্জ্য ইয়াৰ সঠিক উত্তৰ হৈছে অপচন সি পেপাৰ বা কাগজ নেক্সট কুৱেশ্যন পৰিস্থিতি তন্ত্ৰ শক্তিৰ উৎস কি পৰিস্থিতি তন্ত্ৰ শক্তিৰ উৎস হৈছে সূৰ্য চান নেক্সট কুৱেশ্যন এইটো তোমালোকে বুজাই দিছো মই যেতিয়া আমাৰ পৰিস্থিতি তন্ত্ৰ মানে গোটেই সাৰ্কেলটো পৰে হয়নে আমি যেটো নেকি আন্তৰ পৰিপূৰক উদ্ভিদৰ পৰা কোন পৰে তৃণভোজীসকল তৃণভোজী মাংসভোজী ঠিক তেনেকুৱা হেইটো সাৰ্কেলত আমাক সকলোকে সূৰ্যৰ পোহৰ অতি দৰকাৰী সেই কাৰণে ইয়াৰ পৰিস্থিতি তন্ত্ৰ শক্তিৰ মূল উৎসটো কৰ পৰা আমি সূৰ্য নেক্সট কুৱেশ্যন কোন ৰোগ মহে সৃষ্টি কৰে ইয়াৰ সঠিক উত্তৰ হৈছে অপচন সি মেলেৰিয়া নেক্সট কুৱেশ্যন বন উচ্ছেদ মানে কি ইয়াৰ সঠিক উত্তৰ হৈছে অপচন সি কাটিং ডাউন ট্ৰিজ গছ কাটি বন ধ্বংস কৰা সায়েন্স আৰু এনভাইৰনমেন্ট সায়েন্সৰ শেষৰ প্ৰশ্ন হৈছে কোনটো অনবীকৰণযোগ্য উৎস মই অলপ আগতে কৈ গৈছিলো তোমালোকক সৰি মই অলপ আগতে কৈ গৈছিলো তোমালোকক নবীকৰণযোগ্য আৰু অনবীকৰণযোগ্য এতিয়া নবীকৰণযোগ্য আছিল কি যেটো নেকি আমি আকোবাৰ ঘূৰাই পাও আৰু যেটো নেকি ঘূৰাই নাপাও হেতু কি অনবীকৰণযোগ্য ইয়াৰ তোমালোকে উত্তৰটো কমেন্টত দি দিবা তোমালোকক মই বুজাই দিছো আৰু গুটেখিনি সহজ হ'ব আৰু এইখিনি যিমানখিনি এটেন্ড কৰিব পাৰিছা মোক কমেন্টত জনাই দিবা দ্য নেক্সট এছামিজ ল্যাঙ্গুৱেজ পেপাৰ লৈ আহো শেষৰখন পেপাৰ হৈছে এছামিজ ল্যাঙ্গুৱেজৰ ওপৰত বহুখিনি প্ৰশ্ন আনিছো 20টা আৰু এই 20টাৰ ভিতৰত তোমালোকৰ ডিএলএড এক্সামত বহুখিনি কমন পৰিব পাৰে সমাস লোকসেৱক শব্দটো কিহৰ উদাহৰণ ইয়াৰ সঠিক উত্তৰটো হৈছে অপচন সি বহুব্ৰীহি সমাস এই বহুব্ৰীহি সমাস বা তদ্ভৱ সমাস এইখিনি তোমালোকে গুটেখিনি চাই লবা সমাস তত্ত্ববিধি এইখিনি ভিতৰতে অসমীয়া ল্যাঙ্গুৱেজত দিয়ে প্ৰত্যেক বছৰে অহা দেখা যায় এইখিনি গুটেখিনি হল প্ৰিভিয়াস ইয়াৰ কুৱেশ্যন তলৰ কোনটো বাক্য সঠিক ৰূপত গঠন কৰা হৈছে ইয়াৰ সঠিক উত্তৰটো হৈছে অপচন এ মই স্কুল যাবলৈ চাই নেক্সট কুৱেশ্যন উপসৰ্গ আৰু প্ৰত্যয় অযোগ্য শব্দত উপসৰ্গটোৰ অৰ্থ কি ইয়াৰ সঠিক উত্তৰটো হৈছে অপচন সি নকৰা বা নাই নেক্সট কুৱেশ্যন গাভী শব্দটোৰ পুৰুষ লিংগ কি হ'ব গাভী শব্দটোৰ পুৰুষ লিংগ হৈছে ষাঁড় গৰু নেক্সট কুৱেশ্যন তলৰ কোনটো শব্দ ক্ৰিয়া ইয়াৰ সঠিক উত্তৰটো হৈছে অপচন এ খাইটো এটা ক্ৰিয়া বা কাম পানীটোৰ নিৰ্দিষ্ট নাম লৰাৰ নিৰ্দিষ্ট নামে ধৰা হল বা টেবুলখনৰ নামে সেই কাৰণে খাইটো ইয়াৰ সঠিক উত্তৰ ইয়াত আৰু এই যিমানখিনি তোমালোকে মই কৈ গৈছো এইখিনি গুটেই প্ৰিভিয়াস ইয়াৰ হয় মই জৰ পৰা নহক বা কিছুমানৰ ভিডিঅ'ৰ পৰা হলেও মই এটা দুটা চাই হলেও আৰু কিছুমান অনলাইনত পাইতো সেই বুৰৰ পৰা আনি পেলাই মই এতে দি দিছো তোমালোকক প্ৰবাদ বাক্য মূৰত কাইট পৰা এইটো কি বুজায় মূৰত কাইট পৰা মানে ইয়াৰ সঠিক উত্তৰ হৈছে অপচন এ কষ্ট পোৱা নেক্সট কুৱেশ্যন নীৰৱ নদীখন পাৰ হৈ গৈছিল বাক্যৰ অৰ্থ কি ইয়াৰ সঠিক উত্তৰ হৈছে অপচন এ নদীটো গভীৰ হৈ আছিল তাৰ মানে নদীটোত
পানী অজস্ৰ আছিল বা বৈ গৈছিল পানীখিনি তেনেকুৱা এটা বাক্যৰ অৰ্থ বুজাইছে নেক্সট কুৱেশ্যন আৰু এইখিনিত আৰু এটা প্ৰশ্ন যিমানখিনি এনেকুৱা দিব ৰিডিং কম্প্ৰিহেনশ্যন বুলি কয় এইখিনি তোমালোকে এনেকুৱা প্ৰশ্ন যদি আৰু কৰবাত পোৱা চাই ল'বা বহুখিনি এনেকুৱা কুৱেশ্যন অহা দেখা যায় আৰু তোমালোকে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰবোৰ চালি গম পাবা বিপৰীত শব্দ বিশুদ্ধতা বিপৰীত শব্দ কি বিশুদ্ধতা বিপৰীত শব্দটো তলত উল্লেখ কৰাৰ অনুযায়ী সঠিক উত্তৰটো হ'ব ডি অপৰিষ্কাৰ বিশুদ্ধতা বিপৰীত হ'ব অপৰিষ্কাৰ আৰু ইয়াত যদিহে আমাৰ আৰু এটা অপচন থাকিলে হয় বা অশুদ্ধতা তেতিয়া হলে আমাৰ অশুদ্ধতাটো শুদ্ধ উত্তৰ হল হয় এতিয়া আমি অপচনত জি আছে সেইটোৱে দিম সমাৰ্থক শব্দ সূৰ্য শব্দৰ সমাৰ্থক শব্দ কি সূৰ্য শব্দৰ সমাৰ্থক শব্দ আছে ৰবি উত্তৰটো ৰবি নেক্সট কুৱেশ্যন তলৰ কোনটো শব্দ বহুবচন ইয়াৰ সঠিক উত্তৰ হৈছে অপচন সি মানুহবিলাক নেক্সট কুৱেশ্যন সাগৰজয়ী শব্দটো কিহৰ সমাস আছে ইয়াৰ সঠিক উত্তৰটো হৈছে অপচন এ তৎপুৰুষ সমাস ইয়াত তৎপুৰুষ সমাস আৰু সমাসবিলাক তোমালোকে চাই ল'বা উপসৰ্গ উপকাৰ শব্দ উপসৰ্গটো কি ইয়াৰ সঠিক উত্তৰ হৈছে অপচন সি অপ অপটো হৈছে সি অপ নেক্সট কুৱেশ্যন সমাৰ্থক শব্দ চকু শব্দৰ সমাৰ্থক শব্দ কি ইয়াৰ সঠিক উত্তৰ হৈছে অপচন বি নয়ন নেক্সট কুৱেশ্যন নতুন শব্দৰ বিপৰীত শব্দ কি ইয়াৰ সঠিক উত্তৰটো হৈছে অপচন এ পুৰণি নতুন শব্দৰ বিপৰীত হৈছে পুৰণি ইয়াৰ সঠিক উত্তৰটো হৈছে পুৰণি বিশেষণ নেক্সট কুৱেশ্যন ধুনীয়া ছোৱালী বাক্যটোত ধুনীয়া শব্দটো কি ইয়াৰ সঠিক উত্তৰটো হৈছে অপচন বি বিশেষণ বিশেষণ বুজাইছে বা বিশেষণ মানে কি দুখ গুণ বিশেষ্য আৰু বিশেষণ এইবিলাক তোমালোকে আৰু সৰ্বনাম চাই যাবা বহুখিনি গুৰুত্বপূৰ্ণ হয় আৰু এইখিনি ইয়াৰ ওপৰতো বহুতো কুৱেশ্যন প্ৰতি বছৰে অহা দেখা যায় নেক্সট কুৱেশ্যন তুমি কলৈ গলা এই বাক্যটোত কি প্ৰকাৰ ইয়াৰ সঠিক উত্তৰ হৈছে অপচন সি প্ৰশ্নবাচক বাক্য বচন গছ শব্দটো কোন বচনত আছে ইয়াৰ সঠিক উত্তৰ হৈছে অপচন এ এক বচনত আছে নেক্সট কুৱেশ্যন ল'ৰাজনে বহি পঢ়িছে এই বাক্যটোত ক্ৰিয়া কোনটো ইয়াৰ সঠিক উত্তৰটো হৈছে অপচন সি পঢ়িছেটো ইয়াৰ ক্ৰিয়া কাম বুজাইছে পঢ়িছেটো নেক্সট কুৱেশ্যন সন্ধি লোকযোগ অভিনন্দন ইয়াৰ সঠিক উত্তৰ হৈছে অপচন ডি লোক অভিনন্দন ইমানে আছিল অসমীয়া ল্যাঙ্গুৱেজৰ ওপৰত কুৱেশ্যন আৰু তোমালোকে অত্যাধিক চাব লাগিব কাৰণ এইকেইটা দিন ভিতৰত তোমালোকে যদি ৰিভিজনটো অলপ স্পীড বা বেছিকৈ চোৱা তেতিয়াহ'লে বহুখিনি তোমালোকৰ কমন পৰিব আৰু মই যিখিনি দিলো গোটেইখিনি প্ৰিভিয়াছ ইয়াৰৰ হয় তোমালোকে ভালকৈ পুনৰবাৰ চাই ল'বা তোমালোকে ভিডিঅ'টো ৰিভিজন বুলি ধৰি ল'বা আৰু ৰিভিজন হিচাপত মই ভিডিঅ'টো দিছো তোমালোকে মোক টেষ্টটো দিব পাৰিবা লগতে ৰিভিজনখিনিও কৰিব পাৰিবা আৰু কিছুমান যদি তোমালোকৰ ডাউট আছে মোক প্ৰশ্ন সুধিব পাৰা মোক যদি তোমালোকে প্ৰশ্ন সুধিব বিচাৰে তেনে টেলিগ্ৰামত জয়েন হৈ মোক মেছেজ কৰিব পাৰা আৰু যদি ভিডিঅ'টো ভাল লাগিলে তেনে লাইক কমেন্ট শেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব আৰু লগৰ বন্ধুৰ সৈতে এই ভিডিঅ'টো শেয়াৰ কৰি দিব আৰু যদি তোমালোকে মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে আহিছে তেনেহলে সাবস্ক্ৰাইব কৰি ল'ব কাৰণ মই এনেকুৱা ধৰণৰ ভিডিঅ' প্ৰতিদিনে দি থাকো তোমালোকে এইটো চেনেলৰ পৰাই যিকোনো গভৰ্ণমেণ্ট এক্সাম হলেও ইয়াত পঢ়িব পাৰিবা টেলিগ্ৰাম চেনেলটোৰ লিংক মই ডেসক্ৰিপচনত দি দিম
মই ডিসক্ৰিপশ্যনত লিংকটো দি দিম আৰু তাৰ পৰাই তোমালোকে টেলিগ্ৰাম চেনেলটোত জইন হ'ব পাৰিবা আৰু লগতে মই এই স্ক্ৰিনত QR কোডটো দিছোঁ ইয়াৰ পৰা তোমালোকে জইন হ'ব পাৰিবা মই প্ৰতিদিনে PDF বোৰ আপলোড কৰি থাকোঁ তোমালোকে মোৰ টেলিগ্ৰাম চেনেলটোত মক টেষ্ট বিলাকো এটেন্ড কৰিব পাৰিবা তাতে মই বিভিন্ন ধৰণৰ পোল দি থাকোঁ আৰু তোমালোকৰ যদি কিবা প্ৰশ্ন সুধিব লগা আছে কমেন্ট সেকশনৰ জৰিয়তেও সুধিব পাৰিবা লগতে মোৰ টেলিগ্ৰামত গৈ ফেলেও তোমালোকে সুধিব পাৰিবা ইয়াৰ PDF টো মই টেলিগ্ৰাম চেনেলটোত দি দিম ধন্যবাদ ভিডিওটো ভাল পালে লাইক কৰিবলৈ নাপাহৰিবা